NCERT Mathematics Class 10 ৰিভিজন এক্সাৰচাইজ 5 কুৱেশ্যন নম্বৰ 1 দি আছে সাধাৰণ উৎপাদক উলিয়া। সো উৎপাদক মানে কি? উৎপাদক মানে হৈছে সাপোজ যদি আমাক কয় 14 উৎপাদক কি কি? 14 উৎপাদক হৈছে যে 14 উৎপাদক কি কি? 14 উৎপাদক হৈছে এটা হৈছে 2 এটা হৈছে 7। তাৰ মানে যেটো সংখ্যা সম্পূৰ্ণকৈ হৰণ যায়। তেতিয়ালে 14 p কিউবৰ উৎপাদক কি কি? যে 14 মানে 2 * 7 * p * q। আৰু 28 উৎপাদক কি কি? 28 ইয়াতে কি আছে p স্কয়ার q স্কয়ার। এটুক যদি আমি ডিটেইলছত ভাঙি দিও কি পাম? 2 * 2 * 2 * 2 কৰিলে কিমান পাম? 4 4 * 7 আৰু p কেইটা আছে দুটা তো p * q * q মানে গোটেইখিনি একেবাৰে ডিটেইলছত ভাঙি দিয়া। ভাঙি দিয়াৰ পিছত এবাৰ সব মিল কি কি আছে? ইয়াতে 2 মিল আছে, ইয়াৰ পৰা 7 টো মিল আছে, ইয়াৰ পৰা p মিল আছে, ইয়াৰ পৰা q মিল আছে। তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম therefore সাধাৰণ উৎপাদক হ'ব 2 * 7 * p * q। তাৰ মানে 7 * 2 = 14, 7 * 2 কিমান আহিব? 14, ইয়াতে p and q হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 2 যদি আমি চাও, এটা আছে নাম্বাৰ 1, নাম্বাৰ 2 তোমাক কি দি আছে? নাম্বাৰ 2 দি আছে আমাক 16x³ এটা আছে কিমান? 16x³ - 4x²। তো পোনপ্ৰথমে চোৱা এই দুটাৰ পৰা আমি যদি চাও 16 ক আমি কি লিখিব পাৰি? 4 * 4 = 16, ইয়াতে 4 আছে তো 4 কমন লব পাৰি। ইয়াতে x আছে দুটা, ইয়াতে x আছে কেইটা? তিনিটা। তাৰ মানে যদি তুমি চোৱা এটো কেনেকৈ লিখিব পাৰা? 4 * 4 আৰু ইয়াতে কি আছে? x x তিনটা আছে মাইনাস ইয়াতে 4 ৰাখি দিয়া, x কেইটা আছে? ইয়াতে দুটা আছে। তেতিয়াহ'লে ইয়াৰ পৰা এটা 4, ইয়াৰ পৰা এটা 4 আমি কমন লব পাৰি, তো 4 আহিল। ইয়াৰ পৰা এটা x, ইয়াৰ পৰা এটা x, ইয়াৰ পৰা এটা x, ইয়াৰ পৰা এটা x, তাৰ মানে x দুটা মানে x² আমি কমন লব পাৰি। তেতিয়াহ'লে ইয়াতে বাকি থাকিল কি? 4, ইয়াৰ পৰা থাকিল কি? x মাইনাস ইয়াৰ পৰা গোটেইখিনি আহি গ'ল। সো গোটেইখিনি আহিলে একো নাথাকে, তাৰ মানে কি 1 লিখিব লাগে। তেতিয়াহ'লে চোৱা 4 * 4 = কিমান? 16, x² লগত x ইনটু কৰিলে x³ আৰু 4x² লগত আমি 1 ইনটু কৰিলে কি আহিব? 4x² আহিব। ঠিক আছে, তো এখিনি আহিল। এতিয়া ইয়াৰ লগত কি আছে? আৰু এটা মাক যদি চাও, ইয়াতে আমাক আৰু এটা 32x দি আছে, 32x দি আছে। তো 32 তুমি কি লিখিব পাৰা? 4 * 8, 4 * 8 = 32 আৰু লগতে কি আছে? এটা x আছে। তো তেতিয়াহ'লে এইটোৰ এইটোৰ লগত মিল কোনটো আছে? এই দুটাৰ লগত মিল কি কি আছে? ইয়াতে 4 এটা মিল আছে, ইয়াতে দুটা x আছে, ইয়াতে এটা x আছে, তো মিল আছে। সো therefore সাধারণ উৎপাদক কি হ'ব? তেতিয়াহ'লে 4 আৰু ইয়াৰ পৰা এটা x, তাৰ মানে 4x হ'ব ইয়াৰ সাধাৰণ উৎপাদক। ঠিক আছে, তো এনেকুৱা কোশ্চেন আমাৰ এক্সামৰ ওৰিয়েন্টেড নহয়, এক্সামত ইম্পৰ্টেন্ট নহয় এনেকুৱা কোশ্চেন, বাট তথাপি আমি এইখিনি বস্তু আমি শিকিম। তো চোৱা নেক্সট আমাৰ ইয়াতে চোৱা নাম্বাৰ 3 যদি আমি চাও 20pq, এটা আছে 30qr, এটা আছে 40rp। ঠিক আছে, ভাঙি দিয়া। 20 কে আমি ভাঙি দিলে আমি কি লিখিব পাৰি? 2 * 2 * 5, এটা কি আছে? p * q। এটা 30 কে আমি ভাঙি দিলে আমি কি কি লিখিব পাৰিম? 30 2 * 3 * 5। তাৰ মানে তুমি যদি এইটো ভাঙাত অসুবিধা হয়, তুমি এটা কাম কৰিব পাৰা, এনেকৈ লিখিব পাৰা যে 30 ভাঙি দিলা, প্ৰথমে 2 গ'লে ইয়াতে কেইবাৰ? 15 বাৰ, আৰু 3 গ'লে ইয়াতে কেইবাৰ? 5 বাৰ। এনেকৈ লিখি কিনে তুমি লিখিব পাৰা। ডাঙৰ সংখ্যালৈ আমি এনেকৈ লিখো বেছিকেলি। এটা আছে q, এটা আছে r। 40 কে আমি যদি ভাঙি দিও কি পাম? 2 যাব কেইবাৰ? 20 বাৰ, আকৌ 2 যাব কেইবাৰ? 10 বাৰ, 2 যাব কেইবাৰ? ইয়াতে 5 বাৰ। তাৰ মানে 2 * 2 * 2 * 5 ইনটু ইয়াতে কি আছে? r ইনটু p। তো চোৱা ইয়াতে কি কি কমন আছে? সো গোটেইখিনি বস্তু কমন থাকিব লাগিব, মানে গোটেইকেইটা থাকিব লাগিব। এই 2 টো গোটেইকেইটাত আছে, ওকে, এইটো গোটেইকেইটাত আছে, আৰু কিবা আছে? এই 5 টো গোটেইকেইটাত আছে, 5 গোটেইকেইটাত আছে। এতিয়া চোৱা p এইটোত আছে, এইটোত আছে, কিন্তু এইটোত নাই। q এই দুটাত আছে, কিন্তু এইটোত নাই। r এই দুটাত আছে, কিন্তু এইটোত নাই। গতিকে এইটো সাধাৰণ উৎপাদক নহয়। সো আমাৰ ইয়াতে সাধাৰণ উৎপাদক কি হ'ব? 2 *
5 তার মানে ইয়ারে 10 হব সাধারণ উৎপাদক ওকে এতিয়া চাম আমি কোশ্চেন নাম্বার 4 4ত প্রথমে কি দিয়া আছে 3x² y³ তার মানে এতে রাখি দিয়া 3 into x into x into y কেটা আছে দুটা তিনটা আছে লিখিলো নেক্সট আছে ইয়াতে আমার কি 10x³ y² তো 10 মানে কি 2 into 5 x³ মানে কি x into x into x into y মানে y into y নেক্সট আকো আছে 6x² y² z তো 6 মানে কি 2 into 3 x দুটা y দুটা z দুটা সরি z এটা into z ইয়াতে লিখি দিছো সো দেয়ারফর আমি যদি চাই ইয়াতে সাধারণ উৎপাদক কি আহিব কোন প্রথমে চোৱা ইয়াতে 3 আছে কিন্তু মাজত 3 নাই নেক্সট আমি চালে ইয়াতে x আছে ইয়াতেও x আছে ইয়াতেও x আছে ইয়াতে আৰু এটা x আছে ইয়াতেও x আছে ইয়াতেও x আছে ওকে ইয়াতে দুটা y আছে ইয়াতেও দুটা y আছে ইয়াৰো দুটা y আছে তার মানে কি তেতিয়ালে x into x into y into y তার মানে x² into y² তার মানে ইয়াক আমি x² y² কব পারি তো সাধারণ উৎপাদক হল x² y² হৈ গল এখানে এটা নেক্সট আমি চাম কোশ্চেন নাম্বার 2 তো চোৱা কোশ্চেন নাম্বার 2 কি আছে আমাক উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো বহুত ইম্পৰ্টেন্ট হয় ওকে তো চোৱা নাম্বার 1 ত আমাক ইয়াতে কি দিয়া আছে 4a² plus 8a³ এটার দুটাতে 4 আছে 4 কমন লব পারি কারণ 4 8 তো হরণ কৰিব পারি এতে a² আছে এতে a আছে তার মানে ইয়াৰ পৰা a² কমন লব পারি তো গোটেইখিনি কমন আহিলে 1 আৰু এতে চোৱা 4 যাব 8 মাজত 2 বার এতে a তিনিটা আছে তার পৰা দুটা বাহিৰত আছে গতিকে এটা ভিতৰত ৰৈ আছে ওকে যদি এইখিনি বস্তু বুজাত অসুবিধা হয় তোমালোকে এনেকৈ লিখিব পাৰা 4a² মানে কি a into a 8 মানে কি 2 into 4 এতে a³ মানে কি a into a এতিয়া চোৱা দুটাই ইয়াৰ পৰা কমন লোৱা মানে a² ইয়াৰ পৰা 4 ইয়াৰ পৰা 4 কমন লোৱা তেতিয়া ইয়াৰ পৰা গোটেইখিনি গলে 1 থাকিব ইয়াৰ পৰা 2 থাকিব আৰু এটা a থাকিব ঠিক আছে কিন্তু আমি এনেকৈ নকৰো আমি এনেকৈ সলভ কৰিম লাহে লাহে কিন্তু পিছত আমাৰ যেনেকৈ সলভ কৰিব লাগিব তেতিয়া আমি এনেকৈ ডিটেইলছত লিখিব গলে আমাৰ সময় নহব এক্সামত গৈ কিনে তো আমি যিমান শৰ্টকাট পাৰো আমি সিমান শৰ্টকাটৰ কাৰণে চেষ্টা কৰিব লাগিব নাম্বার 2 চোৱা কি আছে 7x² y minus 21x y² তো চোৱা বেসিক কথা এতে 7 আছে এতে 21 আছে 21 ত 7 হৰণ যায় তো 7 কমন লোৱা এতে x কেটা আছে দুটা এতে x কেটা আছে এটা তার মানে এটা x কমন লোৱা এতে y আছে এটা এতে y আছে দুটা তো এটা y কমন লোৱা এর পৰা 7 আহি গল y আহি গল দুটা x এর পৰা এটা x আহি গলে এটা x ভিতৰত থাকি গল মাইনাস হাত যাব একো সমাজত কেইবাৰ তিনিবাৰ গল এর পৰা x আহি গল ইয়াতে দুটা y এর পৰা এটা y আহি গলে এটা y থাকি যাব নেক্সট আমি চাও নাম্বার 3 নাম্বার 3 কি আছে a² b and c a b² c আৰু ইয়াতে কি আছে a b c² তো চোৱা ইয়াতে দুটা a আছে ইয়াতে এটা আছে ইয়াতে এটা আছে তার মানে কম যিমান থাকিব হেতু লব লাগিব ৰলো তেতিয়ালে ইয়াতে b আছে ইয়াতে b² দুটা আছে তো এটা b লব পাৰি ইয়াতে b আছিল ইয়াতে c আছে ইয়াতে c আছে ইয়াতে c দুটা আছে তো এটা c লব পাৰি ইয়াৰ পৰা b আৰু c গুছি গল এই দুটাৰ পৰা এটা গুছি গৈছে তেতিয়ালে এটা a ইয়াত আছে এটা a গুছি গৈছে b c গুছি গৈছে b দুটাৰ পৰা এটা b ৰৈ গৈছে এতে ab গুছি গৈছে c দুটাৰ পৰা এটা c ৰৈ আছে তো এখানে হবে ইয়ার आंसर নেক্সট নাম্বার 4 ত নাম্বার 4 যদি আমি চাও নাম্বার 4 ত ইয়াতে কি আছে a³ minus a² b² তেতে a কেটা আছে তিনিটা ইয়াতে আছে দুটা তেতিয়ালে কম কিমান আছে দুটা আছে তেতিয়ালে ইয়াতে এটা a থাকি গল ইয়াতে b² টো থাকি গল তো এইটো হৈ যাব ইয়াৰ সমাধান আমি কোশ্চেন নাম্বার 1 আৰু কোশ্চেন নাম্বার 2 আমি এই ভিডিওত আলোচনা কৰিলো পৰৱৰ্তী ভিডিওত আমি কোশ্চেন নাম্বার 3 বিষয়ে আলোচনা কৰিম ধন্যবাদ